আমাৰ দিকম জাতীয় বিদ্যালয়ৰ ছাৰ বাইদেউ ধুনীয়া লাগিছে। আগতে আছিলে ইয়াৰ কিছু কাহিনী কৈছোঁ। হাৰমান হেনৰি নামটো মই অলপ আগত কৈছিলোঁ প্ৰথম সোমাই। হাৰমান হেনৰি আছিলে ছাৰ্ভে অফ ইণ্ডিয়াৰ এজন বিষয়া। তেওঁক ব্ৰিটিছে নিৰ্দেশ দিছিলে য়াংলং চাংপু, টিবেটত এখন নদী আছে য়াংলং চাংপু নামৰ, আৰু জানে অসমত ব্ৰহ্মপুত্ৰ নামৰ এখন ডাঙৰ নদী আছে। ব্ৰিটিছবিলাকে তেওঁলোকৰ ব্যৱসায়িক সাম্ৰাজ্যবিলাক বিস্তৃত কৰিবৰ কাৰণে তেওঁলোকে নদীবিলাকৰ সাগৰবিলাকৰ যোগাযোগৰ ৰাস্তা হিচাপে লৈছিলে। গতিকে য়াংলং চাংপুৰ পৰা ব্ৰহ্মপুত্ৰৰ লগত ক'ৰবাত সংযোগ আছে নেকি তাক চাবৰ কাৰণে ধুবুৰী ফালৰ পৰা, অসমৰ নামনি ফালৰ পৰা হাৰমান হেনৰি তেওঁ আহি পালেহি আমাৰ এই ঠাইটুকুৰা। ইয়াত দেখিলে দুখন তিনিখন ডাঙৰ নদী একেলগে লগ হৈ আছে। সেই নদীকেইখন লোহিত, দিবাং আৰু দিহাং। আমি জানো, আমাৰ ছাৰ বাইদেউসকলে হয়তো জানিব যে আগতে অসমৰ ভূগোল আমি বিষয়টো যেতিয়া পঢ়িছিলোঁ তাত আমি অসমৰ মেপখন আঁকিবলৈ খুব পাইছিলোঁ। অসমৰ মেপখনৰ একেবাৰে উজনিত তিনিখন ডাঙৰ নদী লগ লগা আমি আগতে পাইছিলোঁ। আজিকালি ভূগোল ছাবজেক্টটো একদম নেগলেক্টেড হৈ গৈছে, বেয়া কথা হৈছে। বহুত ছাত্ৰ ছাত্ৰীসকলে মেপবিলাক নাজানে চাগে। আমি অসমৰ তোমালোকৰ বয়সত 8, 9ত পঢ়ি থাকোঁতে গোটেই অসমৰ মেপখন কোন জিলা ক'ত আছে আঁকি দিব পাৰিছিলোঁ কাঠ পেঞ্চিলে। তো তাত আমি দেখিছিলোঁ অসমৰ মেপখন আঁকোতে এখন নদী আমি আঁকি দিওঁ অসমৰ উজনিৰ পৰা নামনিলে, মূৰটোত একদম মাথাত তিনিখন নদী ডাঙৰ লগ হয়। তো সেই ঠাই আহি পালে যেতিয়া হাৰমান হেনৰি কনফিউজ হৈ গ'ল যে মই যে বিচাৰি আহিছোঁ য়াংলং চাংপুৰ লগত ব্ৰহ্মপুত্ৰ কানেকশ্যন, এই তিনিখন নদীও কোনোবা এখন হ'বতো চিয়'ৰ, কিন্তু কোনখন হ'ব পাৰে ব্ৰহ্মপুত্ৰ অৰিজিনেল। তো তেতিয়া তাৰ ওচৰৰ মানুহবিলাকক সুধিলে। হাৰমান হেনৰি এজন বিষয়া আছিলে, তাৰ লগত বহুতখিনি কৰ্মচাৰী আৰু আছিলে, যে তাৰ ওচৰত যিবিলাক মানুহ পাইছিলে সেই মানুহবিলাক সাধাৰণতে শদিয়াৰ ঠিক নামনিতে যিহেতু জন্মটো হৈছিলে, শদিয়া অঞ্চলত মানুহবিলাক পাইছিলে। তাত সেই মানুহবিলাক আৱৰ মানুহ আছিল। আৱৰ মানুহবিলাকক সুধিলে যে ব্ৰহ্মপুত্ৰ নদী কোনখন? আৱৰ মানুহবিলাকে ক'লে ইয়াত ব্ৰহ্মপুত্ৰ নদী নাই, এইখন নদী হ'ল তালুক। তেওঁলোকে একচুৱেলি ব্ৰহ্মপুত্ৰ নদীখনক তেওঁলোকে তালুক নাম দি কৈছিলে, ব্ৰহ্মপুত্ৰ নামটো তেওঁলোকে নাজানে। সংস্কৃতৰ নাম ব্ৰহ্মপুত্ৰ, এই আৱৰ সংস্কৃতৰ জ্ঞানটো হয়তো নাছিলে। তো হাৰমান হেনৰিয়ে কনফিউজ হৈ গ'ল কোনখন হ'ব পাৰে। সি থাৰ্মোমিটাৰত পানীটো জুখি চালে, যিখন নদীত কিউবিক মিটাৰ বেছি আছে সেইখন নদীয়ে ব্ৰহ্মপুত্ৰ হ'ব পাৰে বুলি তেওঁ ভাবি ল'লে। আৰু জুখি চাই যি ইফালে থকা নদীখনৰ পানী কিউবিক মিটাৰ বেছি পালে, আৰু তেওঁ ঠিক কৰিলে এইখনেই হ'ব ব্ৰহ্মপুত্ৰ নদী, গতিকে আমাৰ গৱেষণাটো এইফালে গৈ থাকিব লাগিব। কিন্তু ডাঙৰ কথা হ'ল হাৰমান হেনৰি তাৰ পৰা আৰু খোজো আগবাঢ়িব নোৱাৰে। কি কাৰণে? অলপ দূৰ গৈয়ে চাইনা পায়, তিব্বত পায়। আমাৰ ডিব্ৰুচৈখোৱাৰ পৰা কিনাৰতে অৰুণাচল আছে, অৰুণাচলৰ অলপ দূৰ গ'লে তিব্বত আছে। তেতিয়া তিব্বতত যিকোনো মানুহ বাহিৰৰ পৰা গ'লে সিহঁতে হয়তো মাৰি পেলাই নহয় ধৰি লৈ কাৰাদণ্ড দিয়ে। তো হাৰমান হেনৰিয়ে যাব নোৱাৰে, তেওঁ ব্ৰিটিছ চিনি পাব, তেওঁকো মাৰি পেলাব। হাৰমান হেনৰিয়ে কি কৰিলে, ছিকিমৰ পৰা এটা মানুহ লৈ আনিলে, তাৰ নাম কিনথাপ দেখিবলৈ তিব্বতী মানুহৰ নিচিনা। আৰু কিছুমান তিব্বতীয়ান মানুহ ইণ্ডিয়াত আছিলে ব্ৰিটিছৰ লগত। এজন লামা মানুহ তিব্বতীয়ান, সেই লামাজন অৰিজিনেল তিব্বতৰ, আৰু তাৰ নিচিনা একেই দেখিবলৈ কিনথাপ নামৰ ছিকিমৰ মানুহজন। ছিকিমক ট্ৰেইনিং দিলে হাৰমান হেনৰিয়ে, ট্ৰেইনিং দি মেলি তাক CID বনালে, চোৰাংচোৰা, নদী চোৰাংচোৰা। তো সেই লামাৰ লগত কিনথাপক হাৰমান হেনৰিয়ে নদীখনৰ কিনাৰে কিনাৰে গৈ থাক পঠাই দিলে, আৰু আমি ইয়াতে ৰৈ থাকিম। কিনথাপক পঠাই দিলে CID বনাই। তো কিনথাপক ক'লে তই ক'ত পালিগে, কিমান পালিগে, তই জীয়াই আছ নে গৈ আছ আমি জানিবৰ কাৰণে এটা কাম কৰিবি, এটা কাঠৰ চাইজ দিলে, ইমান ডাঙৰ কাঠৰ টুকুৰা চাইজটো তই মাজে মাজে জ্বৰ তৰ পৰা পঠাই থাকিবি, নদীত উটুৱাই দিবি, আৰু আমি এই নদীখন ইয়াতে ধৰিম। তেতিয়া ব্ৰহ্মপুত্ৰখন ইমান বহল নাছিলে, এইখিনি অলপ ঠেক আছিলে। তো তাতে হাৰমান হেনৰিৰ টিমটোৱে তাতে চকীদাৰ কৰি থাকে। কিনথাপ আৰু লামা দুজন গৈ আছে, মাজে মাজে কাঠৰ টুকুৰাবিলাক উটি আহি সিহঁতে ধৰে, গম পায় তাৰমানে সি গৈ আছে। 6 মাহ মানলৈকে এনেকে কাঠৰ টুকুৰা আহি থাকিলে, হাৰমান হেনৰিয়ে ধৰি থাকিলে। তাৰপিছত কাঠৰ টুকুৰা নোহোৱা হ'ল। 2 বছৰলৈকে তেওঁলোকে ইয়াতে অপেক্ষা কৰিলে, কিনথাপৰ কোনো খবৰ নাই। ইতিমধ্যে হাৰমান হেনৰিৰ ৰিটায়াৰমেণ্ট হ'ল, লণ্ডনলৈ গুচি গ'লগৈ। ভাবিলে কিনথাপক মাৰিলে বা মৰিলে, আৰু তেতিয়াতো ফোন চোনৰ কানেকশ্যন নাই। কিন্তু 6 বছৰ পিছত কিনথাপে আহি ব্ৰিটিছৰ ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো বেছ কেম্প আছে ছিকিমত, তেওঁ নাথুলা পাছ হৈ আহি তাত ৰিপৰ্ট কৰিলে যে মই আহি নদীখন যে য়াংলং চাংপুৰ লগত সংযোগটো মই দেখা পালোঁ। আৰু সেই কিনথাপে হ'ল প্ৰথম মানুহ পৃথিৱীত যি
য়াংলুং চাংপু নদীখন যে ব্ৰহ্মপুত্ৰৰ সংযোগ আছে তাৰ পুৰা প্ৰমাণটো তেওঁ দিলে। কিন্তু 6 বছৰ দিন যে তেওঁ সেই যিটো জাৰ্ণি সেইটো পৃথিৱীত বহুত পপুলাৰ কাহিনী। তোমালোকে সেইবিলাক গুগলত পঢ়িব পাৰিবা, ইংৰাজীত আছে, অসমীয়াত অনুবাদ কৰি হ'লেও ইংৰাজীলৈ পঢ়িব পাৰিবা। হাৰমান হেনৰি কিনথাপৰ কাহিনীবিলাক গোটেই পৃথিৱীত বহুত পপুলাৰ। আৰু সৌভাগ্যক্ৰমে সেই কিনথাপহঁতৰ সেই কেম্পটো হাৰমান হেনৰি আমাৰ এই ডিব্ৰু চৈখোৱাতে আছিলে। আৰু কিনথাপৰ কাহিনী থুলমূলকৈ অলপ কৈছোঁ, জনাটো বহুত প্ৰয়োজন, খুব ভাল লগা। অলপ দূৰ যোৱাৰ পিছত তিবেতত যেতিয়া সোমালে, লামাটোৱে ইণ্ডিয়াত আছিলে, নিজৰ দেশত যাব পৰা নাছিলে। সেই লামাটোৱে কিনথাপক নি পিনি সিহঁতৰ মহাজন এটাৰ ওচৰত বিক্ৰী কৰি পিনে সি পলালে। মহাজনটোৰ পৰা পইচা ল'লে, পলালে। কিনথাপে কৰে কি এতিয়া কৰা নোৱাৰাকৈ তাতে প্ৰথমে 1 বছৰমান থাকিলে। 1 বছৰৰ পিছত যেনে তেনে কিনথাপ পলাই গ'ল। পলাই গৈ 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 আকৌ পালেগৈ জেগাত, আকৌ ধৰিলে তাক। আকৌ 2 বছৰ গোলামী খাটিলে ক'ৰবাত। এনেকৈ সি ক'ৰবাত 1 বছৰ, ক'ৰবাত 2 বছৰ এনেকৈ গোলামী খাটি খাটি গৈ গৈ 6 বছৰ গৈ সি তাত একদম একেবাৰে তিব্বত হৈ একদম নাথুলা পাছ হৈ পিনে ছিকিম চাই অফ ইণ্ডিয়া বেছ কেম্পত ওলালেগৈ। এই কাহিনীবিলাক পৃথিৱীত বহুত পপুলাৰ। আমি আগতে জনা নাছিলোঁ। আমি বিভিন্ন পৰ্যটকবিলাক যে আমাৰ ইয়ালৈ আহে, তেওঁলোকৰ পৰা গম পালোঁ, বুজিছা নাই? এই মৃণাল তালুকদাৰ এখন কিতাপ আছে, চাংপুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে বুলি, সেইখনো পঢ়িব পাৰা। তাতো এইবিলাক কাহিনী কিছুমান লিখা আছে, খুব জনপ্ৰিয় কিতাপ। এতিয়া কথা হ'ল, মই ক'বলৈ বিচৰা কথাটো হ'ল যে হাৰমান হেনৰি যে ইয়াতে আছিলে, তাৰপিছত তাৰ ডায়েৰীখন ইয়াত পৰি থাকিব। ডায়েৰীখন পৰি থাকি গ'ল, সি গুচি গ'ল। কিন্তু তাৰ ডায়েৰীখন এতিয়া লণ্ডন যিটো লাইব্ৰেৰী, পৃথিৱীৰ বিখ্যাত লাইব্ৰেৰী লণ্ডন লাইব্ৰেৰীত সেইখন সংৰক্ষিত হৈ আছে। আৰু আমি মানুহবোৰে কি হৈছোঁ, গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি বিভিন্ন দেশৰ মানুহবিলাক পাই থাকোঁ। এবাৰ এজন ব্ৰিটিছ পৰ্যটকক সুধিছিলোঁ, সি বোলে হাবিৰ মাজত গোটেই মূলত ঘূৰি ফুৰিছে। মই সুধিছিলোঁ, জেৰন্টি জং আছে তাৰ নাম ইংলেণ্ডৰ, কৈছোঁ জং তই কিয় এইবিলাকত যদি ব্ৰিটিছবিলাক ইমান ধনী মানুহ, ইমান দামী মানুহবিলাক ইয়াত ঘূৰি ফুৰিছে জংঘলত বোলে। সি ক'লে আমাৰ ব্ৰিটিছবিলাকে 200 বছৰ আগতে অসমত আহি ধন ঘটিবৰ কাৰণে এই অসমৰ জংঘলবিলাক কাটি চাহ বাগিচা পাতি দিলে, জীৱ জন্তু মাৰিলে। আৰু সেই টকাবিলাক নি আমি তাত বিলাস কৰিলোগৈ। আমি ধুনীয়া ধুনীয়া গাড়ী কিনিলোঁ, ধুনীয়া ধুনীয়া মাছ মাংস খালোঁ, ধুনীয়া ধুনীয়া ঘৰ বনালোঁ। বিলাস কৰি আমাৰ ভাগৰ লাগিলে। এতিয়া আমি বুজি পাইছোঁ আমাৰ ব্ৰিটিছবিলাকে যে আমি প্ৰকৃতি ধ্বংস কৰি জীৱনৰ আচল সৌন্দৰ্যটো উপভোগ কৰিব নোৱাৰি, প্ৰকৃতিৰ লগত মিলিজুলি থাকিহে পাৰি। সেইকাৰণে আমি এতিয়া অসমৰ সেই প্ৰকৃতি চাবলৈ আহিছোঁ। আগতে আমি ধ্বংস কৰিবলৈ আহিছিলোঁ অসমৰ প্ৰকৃতি ধনৰ কাৰণে, সোণৰ গহনাৰ কাৰণে, সোণৰ লোভত, ধনৰ লোভত, বিলাসিতাৰ লোভত। কিন্তু আমি এতিয়া বুজি পাইছোঁ যে বিলাসিতা জীৱনৰ চৰম প্ৰাপ্তি হ'ব নোৱাৰে, প্ৰকৃতিয়ে আমাক চৰম প্ৰাপ্তি দিব পাৰে। গতিকে আমি এতিয়া বুজি পাওঁ, আমাৰ অসমীয়া মানুহবিলাকে বা অসমৰ নিচিনা পিছপৰা অঞ্চলৰ মানুহবিলাকে কি কৰিছে, দেখাক দেখি গৈ আছে। আগৰবিলাকে কৈছে যে হাবি জংঘলৰ পৰা ওলাই যাব লাগে, গাঁৱৰ পৰা ওলাই যাব লাগে, নগৰলৈ যাব লাগে, নগৰত ধুনীয়া জীৱন থাকে, সেইকাৰণে চাকৰি বাকৰি কৰিব লাগে, ধন ঘটিব লাগে, গাঁও এৰি যাব লাগে, খাল বিল এৰি যাব লাগে। কেলে আগৰখিনিয়ে দেখাই গৈছে, আমি দেখাক দেখি গৈ আছোঁ। কিন্তু এবাৰ আমি ভাবি চোৱা নাই আমি ক'লৈ গৈ আছোঁ। আমি বিবেকবিলাক আমাৰ কামত লগোৱা নাই। লোকে যিটোকে কৈছে সেইটোকে দেখিছোঁ। মাক দেউতাকে দেখিছে ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত লগাইছে, আমাৰো ইংলিছ মিডিয়ামত লগাব লাগে, টাউনত পঢ়াইছে, আমিও টাউনত পঢ়াব লাগে। কিন্তু কিয় পঢ়াইছোঁ, তাৰপিছত কি হ'ব, সেইবিলাক আমি চোৱা নহয়। তোমালোকে অন্তত নিজেও চাবা। ব্ৰিটিছবিলাকে যিবিলাক দেখাই থৈ গ'ল, বেয়া ভাষাত এটা কৈছোঁ দেই, শুনিবলৈ বেয়া লাগিব, মই বুজি পাবৰ কাৰণে কৈছোঁ। ব্ৰিটিছে হাগি থৈ যোৱাবিলাক আমি তৃপ্তিৰে খাবলৈ বিচাৰিছোঁ। ব্ৰিটিছে যিবিলাক কালচাৰ আমাক দেখাই থৈ গ'ল, প্ৰকৃতি কাটি দিয়া, গছ কাটি দিয়া, জীৱ জন্তু মাৰা আৰু বিলাস কৰা, সেই কালচাৰটো আমাক দেখালে। সিহঁতে খাই পিনে সেইটো এৰিলে, আমি সেইটো পিছত দৌৰি আছোঁ। সেইটো হ'ব নালাগে। জীৱনৰ তৃপ্তি আমি প্ৰকৃতিৰ মাজতে পাব পাৰোঁ। পৃথিৱীৰ আগস্থানীয় মানুহবিলাকে এতিয়া প্ৰকৃতি সংৰক্ষণত ব্যস্ত। তোমালোকে প্ৰকৃতি সংৰক্ষণকাৰী হ'বা, বিশেষকৈ বাগজান গাঁৱৰ ল'ৰা ছোৱালীবিলাকে এই ডিব্ৰু চৈখোৱাখন বচাব লাগিব। নতুন গাঁৱৰ গুইজান, বাগজান, দৈজান, লাইকা দধিয়া মানুহে এই ডিব্ৰু চৈখোৱাক বচাব লাগিব। এই ডিব্ৰু চৈখোৱাত মই যে ক'লোঁ বগান গছবোৰ আগতে আমি কাটিছিলোঁ, এক জোপাও নাই। গোটেই ডিব্ৰু চৈখোৱাত হাজাৰ হাজাৰ লাখ লাখ গছৰ মাজত ইমান ডাঙৰ এজোপা হলহ গছ পাবলৈ নাই, চব কাটি খতম হৈছে। আমি আগতে হাজাৰ হাজাৰ হাতী দেখিছিলোঁ, ইয়াত 200-300টা হাতী এতিয়া দেখি পাবলৈ নাই। বহুত ডাঙৰ ডাঙৰ ৰয়েল বেংগল টাইগাৰ আছিলে, এতিয়া টাইগাৰ নাই। কাজিৰঙাতকৈ বেছি জীৱ জন্তু এতিয়া আছিলে, এতিয়া নাই। ইয়াত ধ্বংস অবাধ গতিত হৈ আছে।
এইখন ৰাষ্ট্ৰীয় উদ্যান এজন DFOয়ে এটা সাক্ষাৎকাৰত কৈছে 2000 স্মাগলাৰ ডেইলি ইয়াত সোমায় 2000 স্মাগলাৰ ধৰিবৰ কাৰণে অন্ততঃ 2000 জন ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ লাগিব ইয়াত কিমান ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ আছে তোমালোকে জানা ডিব্ৰুচৈখোৱাত 100 তাতকৈও বেছি নাই কিছু বছৰ আগতে 50টা ভিতৰত আছিলে ইয়াত যিমানটা কেম্প আছে প্ৰত্যেকটো কেম্পত অতি কমেও 10 জন থাকিব লাগে ইয়াত দুজনকে থাকিবলৈও ষ্টাফ নাই অসম চৰকাৰে ইয়াক একেবাৰে নেগলেক্ট একেবাৰে গুৰুত্ব দিয়া নাই সেইকাৰণে ধ্বংস হৈ গৈছে পৃথিৱীৰ পৰা হেৰাই যাব ধৰিছে ডিব্ৰুচৈখোৱা গতিকে আমি অসমৰ মানুহবিলাকে আমি মামৰণি দিকম বা বাগজানৰ মানুহবিলাকে আমি ইয়াক বচাব লাগিব ইয়াক লৈ আমাৰ ধুনীয়া জীৱন আমি গঢ়ি তুলিব পাৰোঁ আমি আমাৰ ধন ঘটিব পাৰোঁ দেশ বিদেশৰ মানুহক অসমৰ নাম গঢ়াব পাৰোঁ গতিকে তোমালোকে মই যে তোমালোকৰ লগত লাগিছোঁ তোমালোকৰ ওচৰত বকি আছোঁ বক বক কৰি আছোঁ আজি বছৰ বছৰ ধৰি ছাত্ৰ ছাত্ৰীক লৈ লাগি আছোঁ কি কাৰণে যে এই ছাত্ৰ ছাত্ৰীয়ে কাইলৈ আমাৰ দেশৰ ভৱিষ্যত তোমালোকে কাইলৈ ডাঙৰ হ'লে কোনোবা হয়তো ফৰেষ্ট বিষয়া হ'বা কোনোবা হয়তো ডাঙৰ ডাঙৰ প্ৰভাৱশালী মানুহ হ'বা ভাল ছাত্ৰ ছাত্ৰী হ'বা তোমালোকে যাতে ডিব্ৰুচৈখোৱা সুৰক্ষাৰ কাৰণে বা অসমৰ প্ৰাকৃতিক সম্পদবিলাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰা তাৰ উদ্দেশ্যৰে আমি এই অসমত ইক' টুৰিজিম প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ ইক' টুৰিজিম আৰু টুৰিজিম ডাঙৰ হ'লে টুৰিজিমৰ ওপৰত পঢ়া শুনা কৰিব পাৰিবা তোমালোকে কিন্তু মনত ৰাখিবা ইক' টুৰিজিম আৰু নৰ্মেল টুৰিজিম বা মডাৰ্ণ টুৰিজিমৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে মই নিজেই পৰ্যটনকৰ্মী কিন্তু মই মডাৰ্ণ টুৰিজিমৰ ঘোৰ বিৰোধী মডাৰ্ণ টুৰিজিমে পৃথিৱী ধ্বংস কৰে ইক' টুৰিজিমে পৃথিৱীক বচায় তোমালোকে কৰিলে ইক' টুৰিজিম কৰিব লাগিব ইক' টুৰিজিমত কেতিয়াও প্ৰকৃতি বা থলুৱা লোকসকলৰ কেতিয়াও লোকচান নকৰে মডাৰ্ণ টুৰিজিমে সদায় বিলাসিতা জীৱনক আগস্থান দিয়ে মনত ৰাখিব লাগিব কিন্তু ইয়াত দুটা বস্তু মই দেখাবই লাগিব বহুত উদ্ভিদৰ মাজত কম সময়ৰ ভিতৰত তোমালোকে এটা আভাস দিব বিচাৰিছোঁ ইক' টুৰিজিম মানে কি টুৰিজিম মানে কি পৰিৱেশ আমি কিয় সংৰক্ষণ কৰাৰ প্ৰয়োজন পৰিৱেশে কেনেকৈ আমাক জীয়াব পাৰে পৰিৱেশে কেনেকৈ আমাক ভাল কেৰিয়াৰ দিব পাৰে এইখিনি ক'বলৈ জাষ্ট তোমালোকক আইডিয়া দিবৰ কাৰণে চেষ্টা কৰিছোঁ তেনেকৈ একজৰী গছজোপা এজোপা অনাদিত এজোপা অৱহেলিত গছ আছিলে কিন্তু ইক' টুৰিজিমৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল আমি তাক উলিয়াই আনিছোঁ সেনেকৈ তোমালোকৰ অসমত তোমালোকৰ ঘৰৰ আশে পাশে বিভিন্ন সম্পদ উলিয়াই আনিব পৰা যি তোমালোকৰ অঞ্চলটোক পৃথিৱীত পৰিচিত কৰি দিব পাৰে যি বহুত মানুহৰ সংস্থাপনৰ বাট মুকলি কৰিব পাৰে যি বহুত জীৱ জন্তুৰ কাৰণে অক্সিজেন নিচিনা জীৱনদায়িনী হৈ উঠিব পাৰে এই গছজোপাৰ নাম হ'ল ভেৰ গছ সেউজীয়া পাত যি ওপৰত আছে দেখিছা তাত ইংৰাজীত তাক চেলিক্স ট্ৰী বুলি কয় তো এই গছজোপাৰ পৰা ক্ৰিকেটৰ বেট হকী ষ্টিকবিলাক বনায় বৰ্তমান ভাৰতবৰ্ষত হকী ষ্টিক ক্ৰিকেটৰ বেট বনোৱা গছজোপা উইল' গছ বুলি কয় উইল' এটা পৰিয়ালৰ নাম আৰু তাৰ বেলেগ বেলেগ প্ৰজাতি আছে উইল' প্ৰজাতিৰে এই পৰিয়ালৰ এজোপা চেলিক্স ট্ৰী বা ভেৰ গছ এই আগতে ইয়াৰ পৰা এক্সপৰ্ট হৈছিলে বিভিন্ন তাত গুচি গৈছিলে যেতিয়া ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হ'ল ইয়াৰ পৰা উলিয়াই নিয়াটো বন্ধ হ'ল এই চেলিক্স ট্ৰীটো ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকৈ ডিব্ৰুচৈখোৱাতে আছে বুলি আমি এতিয়ালৈকে জানি আছোঁ আৰু বেলেগত ক'ৰবাত দেখিও পোৱা নাই মানুহে কয় বেছিকৈ ইয়াতে আছে কিন্তু বেলেগত ক'ৰবাত আছে যদি অন্ততঃ ময়ো জনা নাই এই চেলিক্স গছজোপাৰ বহুত গুণাগুণ আছে ইয়াক আমি ভেৰ গছ বুলি কওঁ কিছুমানে পানী কদম বুলি কয় ভেৰভেৰীয়া ঢিলা ডেৰ সময়লৈ সোমাই যায় আৰু যেতিয়া সি কাটি দিয়া হয় বহুত পানী ওলায় আৰু যেতিয়া শুকাই যায় সি চবচে পাতলা আৰু চবচে টান হৈ যায় সেইকাৰণে ক্ৰিকেটৰ বেট ইয়াৰ আৰু কিছুমান গুণাগুণ আছে এজন গৱেষক আহিছিলে মোক ক'লে মই ভেৰ গছ চাম মই লৈ আনিলোঁ তেওঁ গৱেষণাৰ বিষয় আছিলে যে ভেৰ গছৰ পৰা কিছুমান পদাৰ্থ আহি মাটিত পৰে আৰু মাটিত পৰাৰ লগে লগে মাটিত কিছুমান কীট পতংগ থাকে যিবিলাকে কিছুমান হানিকাৰক আৰু কিছুমান উপকাৰী কিছুমান অপকাৰী কিছুমান উপকাৰী তো গছৰ এই ভেৰ গছজোপাক অপকাৰী যিবিলাক জীৱবিলাকক সেই তাৰ পৰা পৰি অহা সেই আমি যিবিলাক কিটকাট কৰি এইবিলাক বীজ কি বুলি কওঁ জেকাই যে বীজ ভিজাই এইবিলাক এতিয়াও তুমি ভেৰ গছজোপা যদি তোমাৰ ছালত লাগে বীজ ভিজাব সেই বীজ যিবিলাকে বীজ ভিজাই সেইবিলাক যেতিয়া মাটিত পৰে তাৰ নিজৰ প্ৰটেকশ্যনটো সি নিজে কৰে নিজৰ শত্ৰুখিনি নিজে সি পৰি আহি প্ৰটেকশ্যন কৰে সেই গৱেষকজনে সেইটো বিষয়ত গৱেষণা কৰিছে গতিকে এনেকুৱা বিভিন্ন বিষয় আছে গৱেষণা কৰিবলগীয়া আৰু যেনিবা গছ মই তোমালোকক দেখাইছোঁ বহুত ইম্পৰ্টেণ্ট ঢেকীয়ালতি নামটো শুনি পাবা এইবিলাক হ'ল ঢেকীয়ালতি এইবিলাক আগতে আমাৰ ঘৰবিলাক চব ঢেকীয়ালতিয়ে বন্ধা আছিলে তেতিয়া মানে প্লাষ্টিকে বা বেলেগ তাঁৰে বন্ধা নাছিলে এই তাঁৰবিলাক যদি 5 বছৰ যায় ই 50 বছৰ যাব আগতে মানুহবিলাক ঢেকীয়ালতিয়ে বান্ধে ঘৰ চাউনি কয় ঘৰ খুটা বান্ধা গোটেইবিলাক আমিও বনাইছিলোঁ ঢেকীয়ালতিয়ে এইবিলাক মুঠা কৰি আগতে আমি বিক্ৰী কৰিছিলোঁ ঢেকীয়ালতি মষ্ট ইম্পৰ্টেণ্ট গছ আৰু কিছুমান গছ আছে ইয়াতে আমি জংঘলত ঘূৰি ফুৰোঁতে